এটা মন্দিৰ আৰু কিছু গোপন ৰহস্য। হয়, মই আজি আছোঁ আমাৰ গোৱালপাৰা জিলাৰে অন্যতম এখন প্ৰসিদ্ধ তীৰ্থস্থান, সেয়া হৈছে পাগলাটেক। মেইনলি হৈছে এটা শিৱ মন্দিৰ আৰু ইয়াতে শিৱৰাত্ৰি হওক, ভোলেবম হওক, ইয়াতে ভক্তৰ আগমন ঘটে। আজি মই আছোঁ আমাৰ গোৱালপাৰা জিলাৰ অন্যতম এখন মানে প্ৰসিদ্ধ তীৰ্থস্থান, সেয়া হৈছে পাগলাটেক। আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, তো মানে ভোলেবম হওক, শিৱৰাত্ৰি হওক, মানে এই মন্দিৰত মানুহৰ খুব ভিৰ হয়। আৰু আজি যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ আছিল, তো আজি ৰাতি প্ৰায় 2:30 মানৰ পৰাই মানুহ ইয়াতে লাইন ধৰে। এনেকে ইয়াতে লাইন ধৰি সেই মানে এই মন্দিৰটোত পূজা কৰে, গাখীৰ ঢালাৰ কাৰণে মানুহৰ লাইন ধৰে ইয়াতে। আৰু এতিয়া হৈছে আবেলি প্ৰায় 4টা বাজিছে, তো এতিয়াও মানুহৰ ভিৰ আছে কিছু তলৰ মন্দিৰত। মই গৈ আছোঁ এতিয়া, আৰু মই আজি প্ৰথম আহিছোঁ। আমাৰ গোৱালপাৰাত আছে যদিও মই আগতে অহা নাছিল, আজি জীৱনত প্ৰথমবাৰ আহিছোঁ মই পাগলাটেক মন্দিৰলৈ। তো আপোনালোকক মই ভিতৰলৈ গৈ দেখুৱাই আছোঁ। এতিয়া মই ভিতৰলৈ যাম, তো আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাওক আৰু পাগলাটেক মন্দিৰটো ধুনীয়াকৈ দেখা পাব। আৰু এই মন্দিৰটো আছে ব্ৰহ্মপুত্ৰৰ একেবাৰে মানে তলৰ অংশত আছে। আৰু এইটো এটা মানে খুব জাগ্ৰত শিৱ মন্দিৰ বুলি কোৱা হয়। তো মই আজি প্ৰথম আহিছোঁ, আগতে অহা নাই। আৰু মানে এই মন্দিৰটো পাহাৰৰ পৰা তলৰ ফালে এনেকৈ নামিব লাগিব, আৰু একদম ব্ৰহ্মপুত্ৰৰ মানে কাষত এনেকৈ তলত আছে। আৰু আপুনি ধূপ চাকি জ্বলালে ইয়াতে জ্বলাব লাগিব, আৰু এনেকৈ ব্ৰহ্মপুত্ৰৰ ফালে তলফালে নামি যাব লাগিব। তো আমি ইয়াতে ধূপ চাকি জ্বলাই এতিয়া গৈ আছোঁ মেইন মন্দিৰটোলৈ, মানে তলত যিটো মন্দিৰ আছে, তো সেইটোত গৈ আছোঁ আমি এতিয়া। তো এতিয়া আমি আহিছোঁ একেবাৰে ব্ৰহ্মপুত্ৰৰ ওচৰতে আছে যিটো পাগলাটেকৰ শিৱৰ মেইন মন্দিৰটো। তো এয়া হৈছে শিৱৰ মেইন মন্দিৰটো। আৰু এয়া ইয়াতে এটা মন্দিৰ আছে, হয়তো এইটো মেইন মন্দিৰ হ'ব। ইয়াৰে এইটো মেইন শিৱৰ মন্দিৰ। ইফালেও এটা মন্দিৰ আছে, এইটো গণেশৰ মন্দিৰ। তাৰপিছত আপোনাৰ এইফালে এটা হনুমান মন্দিৰ আছে। এইটো হনুমান মন্দিৰ, আৰু এয়া পিছফালে ব্ৰহ্মপুত্ৰৰ ভিউ। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ কাষতে এইটো মন্দিৰটো, আৰু মন্দিৰটোৰ একেবাৰে তলত এই ব্ৰহ্মপুত্ৰ, মানে মন্দিৰটো একদম ব্ৰহ্মপুত্ৰৰ ওপৰতে আছে। আৰু ইয়াতে এটা শিৱৰ মন্দিৰ আছে, এইটো গুহাৰ ভিতৰত সোমাব লাগিব, সৰু গুহা এটা। মই দেখুৱাই আছোঁ গৈ ভিতৰত। একদম ঠেক কিন্তু, আৰু ধোঁৱা জ্বলি আছে না, একদম মানে ধোঁৱা হৈ আছে। তো অকল শিল আছে, শিলটোতে মানে পূজা কৰা হয় ইয়াতে। ইয়াতে মানে গাখীৰ চাখীৰ এনেকে পানী চানী ঢালে, এইটো মানে বহুত ধোঁৱা হৈ আছে, একদম দেখাব পৰা নাই। এইটো চব একদম পুৰা ধোঁৱা হৈ আছে। তো ইয়াত থাকিব নোৱাৰি বেছি টাইম, মই ওলাই দিওঁ। তো সেইটো বাহিৰৰ পৰা এনেকুৱা, আৰু মানে আমি যদি চাব যাওঁ গোটেই মন্দিৰটোৰ অভাৰভিউ এটা এনেকুৱা। ইফালে এটা মন্দিৰ আছে, এইটো এটা আছে, ইয়াতে আছে মন্দিৰ এটা, আৰু মেইন মন্দিৰটো ইয়াৰ ভিতৰত। আৰু যিটো গুহা দেখুৱালো মই, সেইটো আছে এই শিলটোৰ তলত, এনেকৈ ভিতৰত সোমাই যাব লাগে। তো আৰু এনেকৈ বহুত চিৰিৰে নামি আহিব লাগে, চিৰিৰে এনেকৈ তলত নামি আহিব লাগে। তো বাই বাই।